গৰ্হিত নিন্দনীয় চূড়ান্ত ধৃষ্টতা সীমা চেৰাই যোৱা অপমান গুৰুজনাক লৈও ৰাজনীতি কৰিবলৈ নেৰিলে APCCৰ সভাপতি ভূপেন বৰাই অসমীয়া জাতীয় সত্তাৰ যাক আমি গুৰু বুলি ভাবো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱেও কিৰাত কছাৰী খাচী গাৰু মিৰি যবন কংক গোৱাল বুলি কৈ গৈছে সকলোকে লৈ বৃহত্তৰ অসমীয়া সমাজৰ যিটো ভেটি নিৰ্মাণ কৰিছিলে তেওঁ কেতিয়াও আমাক এনেকুৱা কথা কোৱা নাই যে আনৰ ধৰ্মত আনৰ পৰম্পৰা ৰীতি নীতিত আনৰ আচাৰ ব্যৱহাৰ সাজ পোছাক খাদ্যত আমি কোনোবাই হস্তক্ষেপ কৰিব লাগে বুলি তেওঁ অসম আৰু অসমীয়া জাতিয়ে চুকাফা আৰু শংকৰদেৱে দেখুৱাই থৈ যোৱা পথত চলিব জগতগুৰুক উপলুঙা কৰা ভূপেন বৰাই ক্ষমা খোজক সত্ৰৰ পবিত্ৰ ভূমিৰ পৰা প্ৰতিগৰাকী সত্ৰাধিকাৰৰ দাবী ভূপেন বৰাই ক্ষমা খোজক তেখেত যদি ভাল মানুহ হয় তেখেতে যদি বুজা খোজা মানুহ হয় তেতিয়াহ'লে তেখেতে অন্তত অসমবাসীৰ ওচৰত এটা ক্ষমা খোজাটো অতি জৰুৰী গৰ্হিত কাম কৰিছে আৰু গতিকে মই ভাবো এই ক্ষেত্ৰত পাপা যাতে তেওঁ ক্ষমা খুজি বা বিৰত থাকে তাৰ কাৰণে আমি সকীয়াই দিব শ্ৰীমন্ত শংকৰদেৱৰ নাম লৈ কথা কোৱাৰ আগতে ভূপেন বৰাই ভালকৈ অধ্যয়ন কৰি লওক প্ৰতিজন অসমীয়াৰ অন্তৰাত্মাত আঘাত হানিবলৈ কুণ্ঠাবোধ নকৰা ভূপেন বৰা সত্ৰসমূহলৈ আহক কংগ্ৰেছ দলৰ সভাপতি পদ ত্যাগ কৰি অসমবাসীৰ ওচৰত ভূপেন বৰাই ক্ষমা খোজক এই দাবী তিতাবৰৰ শ্ৰী শ্ৰী কমলাবাৰী সত্ৰৰ বুঢ়া ভকত সোণাৰাম শৰ্মাৰ কাৰণ ভূপেন বৰাৰ অপৰাধ অক্ষমনীয় এইবিলাক প্ৰবচন কিয় কয় এইবিলাক উপলুঙা কথা কিয় কয় গুৰুজনৰ নামত গতিকে গুৰুজনৰ নামত কথা ক'বলৈ হ'লে অন্তত গুৰুজনক ভালকৈ অধ্যয়ন কৰক সত্ৰসমূহলৈ আহক গুৰুজনাক অধ্যয়ন কৰি কথা কওক গতিকে মই তাকে তেখেতৰ ওচৰত আহ্বান জনাইছোঁ আৰু অসমবাসী সকলোৰে অন্তৰত যি তেখেতে দুখ দিছে এই দুখটোৰ কাৰণে মই ভাবোঁ তেখেত যদি ভাল মানুহ হয় তেখেতে যদি বুজা খোজা মানুহ হয় তেতিয়াহ'লে তেখেতে অন্তত অসমবাসীৰ ওচৰত এটা ক্ষমা খোজাটো অতি জৰুৰী গো মাংসৰ নিষিদ্ধকৰণৰ বিৰোধিতা কৰিবলৈ গৈ APCCৰ সভাপতিয়ে গুৰুজনাক অবাঞ্ছিত বিতৰ্কলৈ টানি অনাটো গৰ্হিত কাম ভৱিষ্যতেও গুৰুজনাক ৰাজনীতিৰ ৰহণখনাৰ পৰা দূৰৈত থাকক ভূপেন বৰা ৰাজ্যবাসীৰ ওচৰত ক্ষমা খোজক ভূপেন বৰাই প্ৰতিক্ৰিয়া উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামীৰ বৰা ডাঙৰীয়াই কিয় এনেকুৱা কৰে মই নাজানো কিন্তু তেওঁ যিহেতু মাধৱদেৱ জন্মস্থানৰ কাষৰে তেওঁৰ জন্মভূমি গতিকে মই ভাবোঁ তেখেতে এই ক্ষেত্ৰত বিভিন্ন ৰাজনৈতিকভাৱে হওক বা বিভিন্ন আইনগত ব্যৱস্থা কৰিছে গো মাংসৰ ক্ষেত্ৰত কিন্তু এই ক্ষেত্ৰত আমাৰ শংকৰ গুৰুজনৰ যি আদৰ্শ সংস্কৃতি এই ক্ষেত্ৰত যাতে টানি অনাটো আমি গৰ্হিত কাম হৈছে বুলি আমি ক'ব বিচাৰিছোঁ আৰু মই ভাবোঁ ভৱিষ্যতলৈ তেনেধৰণৰ যাতে গুৰুজনক ইয়াৰ লগত সম্পৃক্ত কৰাৰ প্ৰয়োজনীয়তা নাই বা তেওঁ যি ধৰণে ক'ব বিচাৰিছে সকলো জাতি জনগোষ্ঠীৰ খাদ্যাভ্যাসত শংকৰ গুৰুজনে আচলতে সেইখিনি সংস্কাৰিত বিষয় শংকৰ গুৰুজনে সংস্কাৰৰ বিষয় দিছিল সকলো জাতি জনগোষ্ঠীক একেলগে আগুৱাই লৈ যোৱাৰ কথা আছিল তেতিয়া আগুৱাই লৈ গৈছিল আজিও আমাৰ সত্ৰানুষ্ঠানসমূহে তেনেধৰণে আমি সকলোকে আগুৱাই লৈ গৈ বিষয়ত যাতে বৰা ডাঙৰীয়ে বাৰে বাৰে শংকৰদেৱৰ বা মাধৱদেৱৰ এই আমাৰ সংস্কৃতিটোক টানি অনাটো কথাটো আমি তেওঁ গৰ্হিত কাম কৰিছে আৰু গতিকে মই ভাবোঁ এই ক্ষেত্ৰত পাপা যাতে তেওঁ ক্ষমা খুজি বা বিৰত থাকে যাৰ হৃদয়ত ভক্তি নাথাকে তেওঁৱেই এটা জাতিৰ ভেটি গঢ়োতাক ইমান চূড়ান্তভাৱে অপমান কৰিবলৈ মৰ সাহস কৰিব পাৰে গুৰুজনা কোনো ৰাজনৈতিক ইছ্যুৰ বিষয়বস্তু হ'বই নোৱাৰে অসমৰ ৰাইজে ভূপেন বৰাক কেতিয়াও ক্ষমা নকৰে বুলি দাবী ভোগপুৰ সত্ৰৰ সত্ৰাধিকাৰ দত্তদেৱ গোস্বামীৰ যেতিয়া ভক্তি নাথাকিব তেতিয়া এনেদৰে তুলুঙা মন্তব্যবিলাক যিকোনো ব্যক্তিয়ে কৰিব পাৰে ভক্তিটো বৰ ডাঙৰ বস্তু নাৰদৰ একো নাছিলে আমি জানো কিন্তু ভক্তি আছিল আমি ভূপেন বৰাদেৱলৈ আহ্বান জনাইছোঁ যে কিছুমান ৰাজনৈতিক ইছ্যুত আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিতৰ্ক অনুষ্ঠানলৈ যাতে তেখেতসকলে নাম উল্লেখ নকৰে আমি তাৰ কাৰণে তেখেতসকলক সতৰ্ক কৰি দিছোঁ অদূৰ ভৱিষ্যতে যিহেতু অসমবাসীয়ে তেখেতসকলক ক্ষমা নকৰিব গৰুক আমি মাতৃজ্ঞান কৰোঁ গতিকে ভূপেন বৰাই গুৰুজনাক গো মাংসৰ বিতৰ্কৰ সৈতে টানি আনি বহুত ডাঙৰ ভুল কৰিলে প্ৰথমে ভূপেন বৰাই জগতগুৰুৰ বিষয়ে ভালকৈ অধ্যয়ন কৰি জ্ঞান আহৰণ কৰি লওক তাৰ পিছতহে গুৰুজনাৰ নাম লওক গো মাংসৰ বিতৰ্কত গুৰুজনাক টানি অনা ভূপেন বৰাক আহ্বান মুখ্যমন্ত্ৰীৰ আমাৰ অসমৰ নৱবৈষ্ণৱ ধৰ্মৰ যিটো কেন্দ্ৰীয় চৰিত্ৰ হ'ল শ্ৰীকৃষ্ণ
আৰু শ্ৰীকৃষ্ণৰ যদি গোটেই জীৱন আমি চাব যাওঁ তেতিয়াহ'লে যদু বংশত জন্মৰ পৰা আৰম্ভ কৰি তেখেতৰ গোটেই লীলা দৈৰ পৰা ক্ৰীমলৈকে গোটেই তেখেতৰ যিমান লীলা সেই গোটেই লীলাত আটাইতকৈ কোনোবাই যদি এটা ডাঙৰ ভূমিকা পালন কৰিছিল সেইটো হ'ল গো বংশ গতিকে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে হওক অসমৰ সনাতন ভাৰতবৰ্ষৰ সনাতন সংস্কৃতিৰ বাবে গো বংশ হ'ল আটাইতকৈ পূজ্য আৰু সন্মানৰ কাৰণ আদিম দিনত গৰু অবিহনে সমাজ জীয়াই থাকিব নোৱাৰিছিল গৰুৱে খেতি কৰোৱাইছিলে গৰুৱে গাখীৰ দিছিলে গৰুৰ গোবৰেৰে খেতি হৈছিল সমাজ জীৱনত গৰুৱে যিমান আমাৰ পিতৃপুৰুষসকলক যিমান উপকাৰ কৰিছিল সিমান উপকাৰ আন কোনোৱেও কৰিব পৰা নাছিল সেইকাৰণে ভাৰতবৰ্ষৰ সনাতন সভ্যতাই গো বংশক নিজৰ মাতৃৰ সৈতে তুলনা কৰে ভূপেন বৰা ডাঙৰীয়াৰ এটা যিকোনো কাৰণতে তেওঁৰ মুখত শ্লিপ হওক যি নহওক তেওঁ প্ৰায়ে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু তেওঁৰ জীৱন বৃত্তান্তক কৰবাত নহয় কৰবাত তেওঁ ভুল কৰি উল্লেখ কৰে মই ভাবোঁ যে তেখেতে কোনোবা এটা সময়ত ভাল কৰি গোটেই কথাখিনি পঢ়ি শুনি ল'ব লাগে নিজৰো জ্ঞান ভাল হ'ব আৰু এইটো বুজি পাব যে কোনো ধৰণৰ হিন্দুৰ মাজত যিমানে পাৰ্থক্য নাথাকক কোনোবাই মন্দিৰত যায় কোনোবাই নামঘৰত যায় কোনোবাই বৃক্ষক পূজা কৰে কিন্তু সনাতন হিন্দুত এটা সৰ্বজন স্বীকৃত যিটো উপাদান হ'ল সেইটো হ'ল গো আমাৰ মাতৃ আৰু গোক আমি মাৰ সৈতে তুলনা কৰোঁ ব্যুৰো ৰিপৰ্ট নিউজ লাইভ